হেল্ল' হোৱাটছআপ মেটছ কি খবৰ চ' আজি আমি পাৰ্ট 4 ষ্টাৰ্ট কৰিম পাৰ্ট 4ত আজি আমি ইৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰক নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিম এডিটৰ ইণ্ট্ৰ লগাই দিয়া চ' আমি এক্সাৰচাইজ 1.4 পৰা কৰোঁ ইয়াত তোমাৰ এই যোনটো ৰেচনেল নাম্বাৰ আছে 3.765 এইটো আমাক নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব দিছে চ' আমি কেনেকৈ কৰোঁ আমি কি কৰিম যোনটো 3.7 আছে প্ৰথমত যদি চাওঁ এই ডিজিটলৈকে 3.7 এইটো কিহৰ মাজত আছে বাৰু 3 আৰু 4ৰ মাজত আছে 3.7টো চ' আমি নাম্বাৰ লাইনত প্ৰথমে 3 আৰু 4টো লিখি লওঁ আমি এনেকৈ দিলোঁ ইয়াত 0 আছে 1 2 3 আৰু 4 হয় এই ইহঁতৰ মাজত আমি লিখিম এতিয়া অলপ আমি প্ৰথম লিখিম 3.1 3.2 3.3 3.4 3.5 এইটো পুৰা ইজি আছে তোমালোকে চাই থাকা 3.6 3.7 ইমানখিনিলৈকে লিখিলা আৰু ক'ৰবাত আমি ইয়াত পালোঁ 4 পালোঁ হয় এতিয়া আমি 3.7টো ইয়াত দেখিছোঁ আমি এইটো অকণ ডাঙৰ কৰি দিওঁ এই পিচটো আমি ইয়াত 3.7 আমি পাই গ'লোঁ এতিয়া আমি পিছৰ ডিজিটকেইটা চাম 7ৰ পিছত 6 আছে আমি এইফালে যাম 7ৰ পিছত ভেলুটো কি আছে বাঢ়িছে তেতিয়াহ'লে এইফালে যাব বাঢ়িছে কমিলে এইফালে গ'লে হয় চ' আমি কি হ'ব ইয়াত যদি তুমি চোৱা ইয়াত 3.8 এটাও আছে চ' এই ভেলুটো 3.7 আৰু 3.8 প্ৰথম আমি ল'লোঁ 3 আৰু 4 এতিয়া আমি ল'ম 3.7 আৰু 3.8 এতিয়া আমি ল'ম 3.7 এতিয়া আমি লিখিলোঁ 3.71 3.72 3.73 3.74 3.75 আৰু এইটো পাই যাম 3.76 আৰু 3.77 আৰু শেষত একদম থাকিলে 3.8 এই তোমালোকে লিখি ল'লা আৰু তাৰপিছত শেষত থাকিলে 3.8 এতিয়া আমি কি কৰিম ইয়াত আমি এইটো পাই গ'লোঁ এইখিনি এইটো আমি ডাঙৰ কৰি দিওঁ অলপ মানে এইটো হাইলাইট কৰি দিব লাগে যে এই পাৰ্টটো পালোঁ বা এই পাৰ্টটো পালোঁ যেতিয়া এইখিনি দেখিলা এই পাৰ্টটো অকণমান লাইনডাল ওপৰলৈ উঠাই দিবা এইটো হাইলাইট হৈ গ'ল আকৌ 3.76 ছেকেণ্ড ডেচিমেললৈকে পাই গ'লোঁ এই লাইনডাল অকণ ওপৰলৈ উঠাই দিলে হাইলাইট হৈ গ'ল এইটো পাৰ্ট এতিয়া আমি 5টো ট্ৰেক কৰিব লাগে আমি কি কৰিম এইটো নাম্বাৰ ল'ম আৰু তাৰ পিছৰ এই নাম্বাৰটো ল'ম আমি কি কৰিম এডাল আকৌ লাইন টানিলোঁ 3.76 ইয়াত ল'লোঁ আৰু শেষত কি ল'ম 3.77 এতিয়া চাব অলপ পিছতে তোমালোকে এই 5টো পাই যাবা তোমালোকে ইয়াত লিখিলা প্ৰথম 3.761 3.762 3.763 3.764 3.765 এইটো পাই গ'লা এই গোটেই নাম্বাৰটোৱে পাই গ'লা এবাৰ এইডাল এনেকৈ হাইলাইট কৰি দিয়ে এইডাল তোমালোকে পাই গ'লা চ' এইটো আমি ৰিপ্ৰেজেণ্ট কৰি দিলোঁ হৈ গ'ল ঠিক আছে এতিয়া তোমালোকে কথাটো কি হ'ল কি প্ৰথম এইডাল কৰিলা তাৰপিছত এইটো নাম্বাৰ লাইন তাৰপিছত এইটো কৰিলা এইটো তোমালোকে তলত পাতিবা এই পাৰ্টটো মই ছেকেণ্ডটো কৰি দেখাওঁ সেইটোত আমি আকৌ অকণ চাফাকৈ কৰিম ঠিক আছে চ' এতিয়া আমি কুৱেশ্যন নাম্বাৰ 2টো চাওঁ ঠিক আছে ইয়াত এইটো ৰিপ্ৰেজেণ্ট কৰিব দিছে 4.26 বাৰ দিছে আমি বেছি চিন্তা কৰিব নালাগে বাৰটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এইটো ভেলুটো গৈয়ে থাকে কি কৰিম ন একো নহয় 4.2626 এই ইমানখিনি যদি আমি ট্ৰেক কৰি দিওঁ ইমানখিনি নাম্বাৰ লাইনত তেতিয়া আমাৰ হৈ যাব আমি কি কৰিম প্ৰথম আমি চাম যে 4.22 কিহৰ মাজত আছে আমি যদি চাওঁ 4 আৰু 5ৰ মাজত আছে 4.22 চ' আমি 4 আৰু 5টো নাম্বাৰ লাইনত লিখি ল'লোঁ এনেকৈ এইটো 4 আৰু এইটো 5 0ৰ পৰা লিখি নাথাকিলেও হ'ব কথা নাই 4 আৰু 5 এতিয়া তোমালোকে লিখিলা 4.1 4.2 4.3 এনেকৈ তোমালোকে এইখিনি লিখি ল'লা 5 নোপোৱালৈকে ইয়াত লাষ্টত থাকিল 4.9 চ' আমি ইয়াত পাই গ'লোঁ 4.22 আৰু ইয়াত আছে 4.3 চ' আমি 4.2 প্ৰথমটো পাই গ'লোঁ চ' এইডাল অকণমান তোমালোকে ডাঙৰ কৰি দিলা তাৰপিছত আমি এই দুটা পাতিম আকৌ কাৰণ 4.2ৰ পিছত ৰ'বা 4.2ৰ পিছত 6 আছে চ' বাঢ়িছে ভেলিউটো চ' আমি সিফালে যাম সেইকাৰণে আমি 4.2 ল'ম আৰু এই 4.3টো ল'ম এতিয়া আমি আকৌ লিখিবলৈ ল'ম 4.21 4.23 4.24 4.25 4.25 and 4.26 চ' আমি এইটো পাই গ'লোঁ এই পাৰ্টটো এইডাল আমি অলপ দীঘল কৰি দিওঁ চ' এইডাল পাই গ'লোঁ এতিয়া ইয়াৰ পিছত যদি আমি চাওঁ 4.27 এতিয়া আমি নেক্সট নাম্বাৰ লাইনটোত ইহঁতৰ মাজত বনাম 4.26 আৰু 4.27 4.26
4.26 আৰু 4.27 4.27 এতিয়া চোৱা 4.261 4.262 4.263 সো আমি এই পাৰ্টটো পাই গলো ইমানখিনি সো আমি এটো ডাঙৰ কৰি দিম এই পাৰ্টটো এতিয়া আমি ইহতৰ ওপৰত এটা নাম্বাৰ লাইন বনাম আকৌ যাতে আমি এই 6 টো পাব পাৰো লাষ্টৰ 6 টো ঠিক আছে মই এটো মুছি দিও অলপ এতিয়া 4.262 এটো শেষল ললো প্ৰথমত লৈ আৰু ইয়াত আমি ললো 4.263 এতিয়া আমি লিখিম 4.2621 4.2622 4.2623 আমি যেতিয়ালৈকে এটো নাপাও 4.2624 4.2625 এতিয়া পাই গলো 4.2626 অলৰাইট এটো আমি এতিয়া পাই গলো সো এটোক আমি হাইলাইট কৰি দিলো ডাঙৰ সো ফাইনালি আমি নাম্বাৰ লাইনত এই নাম্বাৰটো আমি ৰিপ্ৰেজেন্ট কৰি দিলো এতিয়া তুমি এটো ফাৰ্দাৰ আৰু ৰিপ্ৰেজেন্ট কৰিব পাৰা কিন্তু আমি ইয়াতে থৈ দিলে এনসাৰটো হৈ যায় ইয়াতে আমি বুজি যাও যে এটো হয় অলৰাইট আমাৰ হৈ গল এটো সো আমাৰ তাত মানে মুঠতে জি নাম্বাৰে থাকক পইণ্টতে পাবা তোমালোকে ডেসিমেলত জি নাম্বাৰে পোৱা এটো নাম্বাৰ যদি থাকে তোমালোকে প্ৰথম ডেসিমেলটো চাই ললা কি আছে 5 সেইকাৰণে তোমালোকে প্ৰথম উলালা কি এটো কিহৰ মাজত থাকিব আমি লিখি ললো 5 আৰু 6 ৰ মাজত থাকিব প্ৰথম এটো স্টেপত উলিয়ালা 5 আৰু 6 ললা পিছত 5.5 ৰ পিছত কি আহে 5.6 সো ইহন দুটাৰ মাজত এটো নাম্বাৰ থাকিব এই নাম্বাৰটো 5.542 কাৰণ এটো বাহি গৈ আছে তো আমি সদায় ৰাইট সাইডলৈ যাম আমি 5.5 লম আৰু 5.6 লম আৰু ইহতৰ মাজত আমি পাই যাম 5.54 এতিয়া আমি আকৌ এই পাৰ্টটো উলিয়াব লাগিব 5.46 টো উলিয়াব লাগিব সো বাহি গৈ আছে আমি কি কৰিম 5.54 আৰু 5.55 লৈ লম 5.54 আৰু 5.55 সো জি কোৱেশ্যনে থাকক তোমালোকে এটো প্ৰসেছত কৰিলে হ'ল আৰু তেতিয়া আমি ইহতৰ মাজত পাই যাম 5.546 ঠিক আছে সো এনেকৈ হৈ যাব আমাৰ কোৱেশ্যন বিলাক এটা বহুত ইজি আছিল এতিয়া এইবিলাকটো সব ৰেশনেল নাম্বাৰ হয় আমি এতিয়া শিকিম যে ইৰেশনেল নাম্বাৰ কেনেকৈ ৰিপ্ৰেজেন্ট কৰে সাপোজ √2 বা √3 এইবিলাক কোৱেশ্যন কেনেকৈ ইৰেশনেল নাম্বাৰ আমি নাম্বাৰ লাইনত দেখুৱাম আমি এটো শিকিম এতিয়া সো আমি এতিয়া ৰেশনেল নাম্বাৰ বিলাক নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিলো আৰু এতিয়া আমি ইৰেশনেল নাম্বাৰ বিলাক নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিম কিন্তু হেতু পঢ়াৰ আগত আমি কেটামান বেসিক কনসেপ্ট পঢ়ি লব লাগিব তেতিয়াহে আমি কৰিব পাৰিম সো আমি কেটামান বেসিক কনসেপ্ট পঢ়ো বহুত বেসিক হয় ধৰা ৰাইট এংগল ট্ৰায়াঙ্গল কাক কয় পাইথাগোৰাছ থিওৰেম কি হয় বা স্কয়াৰ কি হয় ঠিক আছে তেনেকুৱা আমি কেটামান বেসিক কথা পঢ়ি লও তাৰ পিছত আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিম সো প্ৰথম আমি পঢ়িম ৰাইট এংগল ট্ৰায়াঙ্গল কি হয় ৰাইট এংগল ট্ৰায়াঙ্গলটো হল কি এটা ট্ৰায়াঙ্গলে কিন্তু তাৰ এটা সাইড এটা এংগল তাৰ এটা এংগল 90 ডিগ্ৰী থাকে আৰু বাকি কিটা এংগল বেলেগ যিকোনো হ'ব পাৰে সো এটুক আমি কও ৰাইট এংগল ট্ৰায়াঙ্গল এই যোনটো সবতকে এই লাইনডাল আছে এই লাইনডালক আমি হাইপোটেনিউস আৰু এই লাইনডাল সবতকে ডাঙৰ হয় ৰাইট এংগল ট্ৰায়াঙ্গলৰ সবতকে ডাঙৰ লাইন হয় আৰু এডালক আমি হাইপোটেনিউস আৰু এটো আমি এতিয়া হাইপোটেনিউস কৈ নাথাকো আৰু আমি শৰ্টত এটো সৰুকে h বুলি কৈ দিম আৰু তেনেকৈ এডাল যোনডাল লাইন আছে এডালক আমি কও পাৰপেন্ডিকুলাৰ আৰু এডালক আমি সৰুকে p বুলি কম আৰু যোনডাল এডাল লাইন আছে এডালক আমি কও বেস আৰু আমি এতিয়া b বুলি কম আমি এতিয়া বেস হাইপোটেনিউস এনেকৈ কৈ নাথাকো আৰু এনেকৈ সৰুকে আমি ইউজ কৰিম আৰু এটো কনসেপ্ট আমাৰ হৈ গল এতিয়া আমি সেকেন্ড কনসেপ্ট পঢ়িম স্কয়াৰ কাক কয় স্কয়াৰ যে আমি আগতে পাইছিলো এনেকুৱা স্কয়াৰৰ কি হয় সব সাইড ইকুৱেল থাকে এটো যদি 2 cm হয় এটো 2 cm এটো 2 cm এটো 2 cm এটা কথাটো হল ধৰা আমাক কৈছে যে এটা স্কয়াৰৰ সাপোজ মই সেন্টিমিটাৰ বিলাক কাট দিছো এতিয়া আমি কেটা নেলাগে আমাক ধৰা কৈছে এটা স্কয়াৰৰ আমাক এৰিয়া উলিয়াব দিছে আমি তেতিয়া কি কৰো সাইড ইনটু সাইড কৰি দিম সাইড ইনটু সাইড আমি কৰি দিও এই ফৰ্মুলাটো লগাও মানে 2 * 2 কৰি দিম 2 * 2 হয় এই কথাটো হল কি মই যে আমি যে অলপ আগত যে পঢ়িছিলো যে 2 * 2 আমি 2 to the power 2 লিখিব পাৰো হয়নে এটা কথাটো হল কি আমাৰ যিমান স্কয়াৰ আছে সব স্কয়াৰতে সাইড ইনটু সাইড ফৰ্মুলাটোই লাগিব
আৰু সবতে এনেকুৱা এটাই ওলাব ধৰা এইটো যদি 3 3 থাকিলে হয় আমি 3 into 3 লিখিলো হয় ধৰা 4 থাকিলে হয় সাইড কিটা আমি 4 into 4 লিখিলো হয় আৰু পিছত গৈ পেলাই আমি এটা পাৱাৰত লিখি দিলো হয় এনেকে আমি পাৱাৰত লিখি দিলো হয় সো যেহেতু স্কয়াৰত আমি সদায় 2 to the power 2 এ পাও পাৱাৰটো যেহেতু 2 পাও এই পাৱাৰটোক আমি 2 নকৈ পেলাই স্কয়াৰ কৰি দিও আমি কি পঢ়িম এটো 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ হেকাৰণে আমি স্কয়াৰ স্কয়াৰ পঢ়ো যেহেতু আমি সদায় স্কয়াৰৰ এৰিয়া উলিয়াওতে আমি সদায় ইয়াত 2 পাৱাৰটো পাও তাৰ পৰা আমাৰ মানে 2 পাৱাৰৰ নেমটো চেঞ্জ হৈ পেলাই স্কয়াৰ হৈ গলকে 2 স্কয়াৰ 3 স্কয়াৰ এনেকে পঢ়িব লাগিব 2 স্কয়াৰ্ড 3 স্কয়াৰ্ড 4 স্কয়াৰ্ড সো আমি এনেকে নামবিলাক আমি কওঁ আমি এই দুটা কনসেপ্ট শিকিলো এতিয়া আমি পঢ়িম পাইথাগোৰাছ থিওৰেম সো পাইথাগোৰাছ থিওৰেম এটো কি হয় পাইথাগোৰাছ থিওৰেম সো পাইথাগোৰাছৰ নামটো দেখিছা তেওঁ এজন গ্ৰীক ম্যাথমেটিশিয়ান হয় আৰু তেওঁৰ এই থিওৰেমটো আমাক দিছিলে পাইথাগোৰাছ থিওৰেম আৰু এই থিওৰেমটো আমি যেতিয়া পঢ়িম আমাৰ এটো ইৰেশনেল নাম্বাৰ উলিয়াতে বহুত কামত আহিব সো পাইথাগোৰাছে কি কৰিছে তোমাৰ যোনটো আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গেল আছিলে সেই ৰাইট এংগল ট্ৰায়াঙ্গেলটো প্ৰথম পাইথাগোৰাছে আঁকি লয় এনেকে আঁকি লৈছে এটুক ধৰা মই কৈ দিলো বেস বি এটু পি আৰু এটু এইচ ঠিক আছে এতিয়া পাইথাগোৰাছে কৈছে যে আমি এই যোনকিটা সাইড আছে এই তিনটা যোনকিটা সাইড আছে এই তিনটা সাইডত প্ৰতিটো সাইডত আমি যদি এটা এটা স্কয়াৰ আঁকো তেতিয়া আমি এটা প্যাটাৰ্ন দেখিবলৈ পাম কি প্যাটাৰ্ন দেখিবলৈ পাম মই দেখাইছো চোৱা মই প্ৰথম ট্ৰায়াঙ্গেলটো আঁকিলো স্কেটবোৰ্ডৰ নিচিনা হৈ গৈছে স্কেটবোৰ্ড ষ্টেডিয়াম এতিয়া হৈছে মই এটা ট্ৰায়াঙ্গেল আঁকিলো এতিয়া এটো 90 ডিগ্ৰী আমি 90 ডিগ্ৰীটো এনেকে বক্স বনাই ৰাখি দিও ঠিক আছে এতিয়া কৈছে যে পাইথাগোৰাছে কি কৈছে এইফালে এটা স্কয়াৰ বনাবলৈ দিছে এইটো সাইডে আৰু এইটো সাইডতো এটা স্কয়াৰ বনাব দিছে আৰু এইটো সাইডতো এটা স্কয়াৰ বনোৱা ওপৰলে সব স্কয়াৰ ৰেক্টেংগল নহয় সব স্কয়াৰ বনিব এতিয়া আমি যেহেতু এইটো সাইড এইটো আমি এইটো ধৰিছিলো এইটো পি ধৰিছিলো আৰু এইটো বি ধৰিছিলো সেই কাৰণে এইটো সাইডো বি হল এইটো সাইডো বি হল এইটো সাইডো বি হল হয় তেনেকে এইটো পি ধৰিছিলো কাৰণ এই সাইডটো পি এইটো পি কাৰণ স্কয়াৰৰ সব সাইড ইকুৱেল এইটো পি তেনেকে এইটো এইচ এতিয়া পাইথাগোৰাছে কৈছে যে ইহতৰ এৰিয়া উলিয়াও সবৰে এৰিয়া উলিয়াও এতিয়া ইয়াৰ এৰিয়াটো হৈ গল পি স্কয়াৰ ইয়াৰ এৰিয়াটো হৈ গল এইচ স্কয়াৰ আৰু ইয়াৰটো হৈ গল বি স্কয়াৰ হয় এবলা মই এতিয়া অকন মুছি দিও ঠিক আছে সো আমি এটা এৰিয়া কিটা পাই গলো এতিয়া পাইথাগোৰাছে কৈছে যদি আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গেলৰ চাৰিওফালে এনেকে যদি আমি স্কয়াৰ তিনটা বনাও তেনে হলে লেডিজ এণ্ড জেন্টলমেন সাৰপ্ৰাইজ তেতিয়া কি হ'ব h স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ পাইথাগোৰাছে এইটো কৈছে মানে কি কৈছে যে এই দুটা স্কয়াৰৰ এৰিয়া এইটো স্কয়াৰৰ এৰিয়া আৰু এইটো স্কয়াৰৰ যেতিয়া আমি প্লাস কৰিম তাৰ যোনটো টোটাল এৰিয়া ওলাব তাৰ হেতু ইয়াৰ ইকুৱেল হ'ব এই ডাঙৰ স্কয়াৰটোৰ এটো সঁচা কথা হয় ঠিক আছে হেকাৰণে আমি কৈছো যে h স্কয়াৰ ইজ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ ঠিক আছে সো পাইথাগোৰাছে এইটো কৈছে এইটো এটা বহুত মানে ইন্টাৰেস্টিং থিওৰেম হৈ যায় কিন্তু মানে সদায় মনত ৰাখিব লাগিব যে আমি এটো এনেকে এৰেঞ্জ কৰিব লাগিব যদি তুমি যিকোনো এটা এনেই যদি ৰেন্ডম ট্ৰায়াঙ্গেল থা লৈ পেলাই তুমি যদি এনেকে তিনটা স্কয়াৰ বনাই দিয়া তেতিয়া নোলাব তেতিয়া কেতিয়াও নোলায় সদায় আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গেলৰ চাৰিওফালে এনেকে লব লাগিব তিনটা স্কয়াৰ তেতিয়াহে এই থিওৰেমটো শুদ্ধ হ'ব আৰু এটোকে কয় পাইথাগোৰাছ থিওৰেম সো জিনিয়াস পাইথাগোৰাছ সো আমি এটো শিকিলো পাইথাগোৰাছ থিওৰেমটো এটা কথাটো হল কি আমি যেতিয়া ইৰেশনেল নাম্বাৰ উলিয়াম তেতিয়া আমি এই ফৰ্মুলাটো অকন মডিফাই কৰিব লাগিব মানে এই ফৰ্মুলাটো আমি সিধা লগাই দিব নোৱাৰিম অকমান মডিফাইড ফৰ্মুলা এটা লগাম মই দেখাইছো কি কৰিব লাগিব যেতিয়া আমি ইৰেশনেল নাম্বাৰ কৰিম তেতিয়া আমাক মানে h ৰ ভ্যালুটো ফুটিব h স্কয়াৰৰ ভ্যালুটো আমাক নুখুঠে সো আমি এই স্কয়াৰ যোনটো আছে ওপৰত এই স্কয়াৰটো আমি নাইকিয়া কৰিব লাগিব সো এটো মই প্ৰথম নাইকিয়া কৰি দেখাও আমি প্ৰথম লিখি ললো h স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া কি কৰিব লাগে এই ওপৰৰ স্কয়াৰটো নাইকিয়া কৰিব লাগে সেই কাৰণে মই কি কৰিম এই যে h স্কয়াৰ আছে ইয়াৰ ওপৰত মই হাফ এটা দি দিম পাৱাৰ হাফ তেতিয়া এই দুটা কাটি পেলাই h হৈ যাব এতিয়া যেহেতু এটা এটো ইকুৱেশন হয় দুইটা ইকুৱেল হয়
এফালে মই হাফ লগালে এফালেও মই হাফ লগাব লাগিব এফালেও মই এটা হাফ লগাই দিম ওপৰত তেতিয়া এই সাইডটো কাটি গ'ল এটা আমি কি পাই গলো h ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া আমি হাফৰ সাইনটো ইউজ নকৰি কি কৰিম ৰুট ওভাৰ সাইনটো ইউজ কৰি দিম সো আমি গম পাই গলো যে h ইকুৱেলছ টু b ৰুট ওভাৰ p স্কয়াৰ প্লাস b স্কয়াৰ সো এই ফৰ্মুলাটো আমি লগাব লাগিব যেতিয়া আমি ৰুট ওভাৰ 2 বা এনেকুৱা যিমান ইৰেচনেল নাম্বাৰ আছে যোনবিলাক আমি নাম্বাৰ লাইনত দেখাম ঠিক আছে সো তোমাকে গম পাইছা যে এই দুটা স্কয়াৰ যেতিয়া আমি প্লাস কৰো তাৰ এৰিয়াটো এই ডাঙৰ স্কয়াৰটোৰ সমান ওলাই তোমাকে তো ঘৰত কৰি চাব পাৰা তোমালোকে দুটা হাফ অফ বিস্কিট ল'ব পাৰা ইয়াতো এটা ল'ব পাৰা ইয়াতো ল'ব পাৰা কিন্তু তোমালোকে ডাঙৰ হাফ অফ বিস্কিট বিচাৰি নাপাবা সো তোমালোকে বিশ্বৰাম কোম্পানীক অৰ্ডাৰ কৰি ক'ব পাৰা মোক এটা হাফ অফ বিস্কিট লাগে ডাঙৰ এটা সো মই এবাৰ কৰি চাও হেল্ল' তো বিশ্বৰাম কোম্পানীৰ আসামত লাগিছে নে আপোনালোকৰ বিশ্বৰাম লগোটোত এটা সদায় ছাগলী এটা থাকে আপোনালোকে বাৰু বিস্কুটত ছাগলী গাখীৰ দিয়ে নেকি বাৰু হেল্ল' হেল্ল' আমি এতিয়া ৰুট ওভাৰ 2 টো আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিম সো আমি কি কৰিব লাগিব আমি অলপ আগত যিমান কনসেপ্ট পঢ়িছো সব ইয়াত এপ্লাই হ'ব এতিয়া প্ৰথম আমি নাম্বাৰ লাইনত লাকি ললো এফালে মাইনাস ইনফিনিটি এফালে মাইনাসৰ খিনি গৈ আছে এফালে প্লাসৰ ইন্টিজাৰ খিনি গৈ আছে সো প্ৰথম আমি 0 টো ৰাখি ললো এতিয়া আমি কি কৰিম 1 টো ৰাখিম আমি দেখাব লাগে ৰুট ওভাৰ 2 এতিয়া ৰুট ওভাৰ 2 টো নাম্বাৰ লাইনত আমি বিচাৰি নাপাও সো এতিয়া টেকনিক এটা আছে কি আমি প্ৰথম ৰাইট এংগল ট্ৰায়াঙ্গল এটা বনাম ৰাইট এংগল ট্ৰায়াঙ্গল আমি কি কৰিম এখিনি 1 নহয় এই 0 ৰ পৰা এখিনলৈকে 1 আমি 1 লেংথৰ 1 ইউনিট লেংথৰ আৰু এটা এফালে পাৰপেন্ডিকুলাৰ ডাল টানিম p এডাল টানিম আৰু এটো হল b ইয়াত b ইকুৱেলছ টু 1 হৈ আছে আৰু ইয়াত p ইকুৱেল টু 1 হৈ আছে ঠিক আছে মানে এখিনি পৰা এখিনলৈকে 1 এতিয়া আমি এটো কানেক্ট কৰি দিও এটো আমি কানেক্ট কৰি দিও ধুনীয়াকৈ কৰোবা এটো কানেক্ট হৈ গল আৰু এটো তোমাৰ 90 ডিগ্ৰী হৈ আছে আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গল বনালো এতিয়া এটো এখিনি 1 হল এখিনিও 1 হল এতিয়া আমি ইয়াত h ৰ ভ্যালুটো উলিয়াব লাগে এতিয়া আমি h ৰ ফৰ্মুলাটো অলপ আগত পাইছিলো h ইকুৱেলছ টু ৰুট ওভাৰ p স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া আমি পাই যাম ৰুট ওভাৰ p মানটো 1 স্কয়াৰ আৰু b ৰ ভ্যালুটো 1 স্কয়াৰ এতিয়া আমি যদি এটো সলভ কৰো এটো ৰুট ওভাৰ 1 টু 1 এ হ'ব 1 ক দুবাৰ মাল্টিপ্লাই কৰিলে 1 এ ওলাই আৰু ইফালে প্লাস 1 এতিয়া এনসাৰটো ওলাই গল ৰুট ওভাৰ 2 এনসাৰটো আমাৰ ৰুট ওভাৰ 2 ওলাই গল সো আমাৰ এইখিনি যোনখিনি আছে এই লাইনডাল h ইকুৱেলছ টু ৰুট ওভাৰ 2 হৈ গল এই লাইনডাল ঠিক আছে এতিয়া কথাটো হল আমিটো ইয়াতহে পাইছো নাম্বাৰ লাইনতটো পোৱা নাই সো আমি কেনেবাকে সামহাউ আমি যদি এই লাইনডাল যদি নাম্বাৰ লাইনত পেলাই দিব পাৰো পেলাই দিলে এই লাইনডাল গৈ পেলাই য'ত পৰিবগে সেইখিনিলৈকে ৰুট ওভাৰ 2 হৈ যাব সো আমি কেনেকে পেলাম সো মই হেতু কাৰণে কি কৰিম তোমালোকে কপিত এটা কম্পাস ল'ব লাগিব ঠিক আছে এই কম্পাস ডাল দি তুমি ইয়া পেন্সিল ডাল আমি লগাই লম পেন্সিল ডাল প্ৰথম আমি লগাই লম পেন্সিল ডাল লগাই লৈ পেলাই আমি কম্পাস ডাল দি এই পাৰ্টটো জুখিম এই পাৰ্টটো এনেকে আমি জুখি লম এই পাৰ্টটো যোনটো আছে এই পাৰ্টটো আমি জুখি লম এই পাৰ্টটো যেতিয়া ৰুট ওভাৰ 2 হৈ গল ইয়াৰ পৰা সেই ইয়ালৈকে এটো নাতে ইয়াত অলৰাইট এতিয়া ওকে কাটিছে ইয়াৰ পৰা ইয়ালৈকে আমি জুখি ললো গুটেটো ৰুট ওভাৰ 2 টো আমি জুখি লৈ পেলাই আমি পইণ্টটো ইয়াত ধৰি ৰাখি পেলাই এইখিনিত ৰাখি এইবাৰে ডাঙৰ নহয় বুজিছা মই এটা সৰু এটা ট্ৰায়াঙ্গল আঁকি দেখাই দিওঁ সাপোজ সৰু ট্ৰায়াঙ্গল এটা দেখাই দিওঁ সৰু ট্ৰায়াঙ্গল এটা নাম্বাৰ লাইন আছে বুজি যাবা ওকে এটো স্পিড কৰি দিম ওকে এতিয়া মানে কি হ'ব আমি প্ৰথমটো জুখি ললো এনেকা জুখি লৈ পেলাই এইখিনিলৈকে ৰুট ওভাৰ 2 হৈ আছে ন এইখিনিত আমাৰ ৰুট ওভাৰ 2 হৈ আছে এতিয়া আমি এইখিনি এনেকে জুখি লৈ পেলাই ইয়াত পইণ্টটো এই কম্পাছৰ এই পইণ্টটো ইয়াত থাকিব 0 ত থাকিব আৰু ইয়াৰ পৰা আনি পেলাই ইয়াত অলপ আৰ্ক টানি
ইয়াৰ পৰা এডাল আৰ্ক টানি এনেকৈ আঁকি দিবা পেঞ্চিল দি ইয়াত যোনটো পইণ্ট পৰিব এই পইণ্টটোৱে √2 হ'ব এই পইণ্টটোৱে √2 হৈ যাব মানে সাপোজ মই যদি ইয়াৰ পৰা টানি পেলাই ইয়াত এনেকৈ পেলাই দিওঁ এনেকৈ আঁকি পেলাই যদি ইয়াত পেলাই দিওঁ এই পইণ্ট যোনটো আছে এই পইণ্টটো √2 হ'ব এতিয়া এই পইণ্টটো √2 কেনেকৈ হ'ল এই লাইনডাল পাৰি দিলোঁ বেগাকৈ কেনেকৈ √2 হৈ গ'ল হয় নে নহয় চ' সেইটো মই বুজাই দিওঁ কেনেকৈ হ'ল তোমালোকে যদি মন কৰা এই যোনটো পাৰ্ট আছে এই পাৰ্টটো এইটো 0 আছে নহয় 0 √2 আৰু এই পইণ্টটোৰ নাম এটা মই দি দিওঁ h ঠিক আছে তোমালোকে যদি 0 h আৰু √2 এই বস্তুটো যদি চোৱা এই পাৰ্টটো এই গোটেই পৰ্চনটো যদি চোৱা এটা কেকৰ নিচিনা লাগিছে হয়নে দেখাত এটা কেকৰ টুকুৰা নিচিনা লাগিছে কিন্তু এই পাৰ্টটো এটা চাৰ্কেলৰ পাৰ্ট চাৰ্কেলৰ পাৰ্ট হয় এই পাৰ্টটো ইয়াৰ পৰা যদি চাৰ্কেলৰ পৰা এটা তুমি টুকুৰা কাটি দিয়া হয়নে এতিয়া কি হয় মই অকণ বেলেগকৈ আকৌ ইয়াৰ নিচিনা দেখাৰ নিচিনা আকৌ চাৰ্কেলৰ পাৰ্ট হয় এইটো অ'কে এই পাৰ্টটো এটা চাৰ্কেলৰ পাৰ্ট হয় এতিয়া এইকেইডাল যদি চাৰ্কেলত আমি দেখা পাওঁ এইডাল কি হ'ল ৰেডিয়াছ হৈ গ'ল এই এইচটো কি হ'ল এইচ ইকুৱেল টু √2 টো ৰেডিয়াছ হৈ গ'ল মানে এইটো √2 হ'লে এইটো √2 হ'ব হয়নে চ' এইটো এটা চাৰ্কেলৰ পাৰ্ট সেইকাৰণে এইডাল যেতিয়া ৰেডিয়াছ হৈ গ'ল √2 হৈ গ'ল আমি যেতিয়া ইয়াত এনেকৈ গোলকৈ আৰ্কটো যেতিয়া আমি আঁকি দিলোঁ তেতিয়া এইডালো ৰেডিয়াছ হৈ গ'ল এইডালো ৰেডিয়াছ হৈ গ'ল সেইকাৰণে এইখিনি যদি √2 হয় এইখিনিও √2 হৈ যাব সেইকাৰণে আমি √2 ইয়াত পাই গ'লোঁ সেইটো কাৰণ হয় সেইকাৰণে আমি ইয়াক ৰেডিয়াছ বুলি ক'ব পাৰোঁ এইখিনি আমি ৰেডিয়াছ ক'ব পাৰোঁ আৰু এইখিনিক আমি ক'ব পাৰোঁ আৰ্ক ইজ এ পাৰ্ট অফ দি চাৰ্কেল ঠিক আছে চ' আমাৰ এইটো কুৱেশ্যন হ'ল মই আৰু এটা কুৱেশ্যন কৰি দেখাওঁ √5 কৰি দেখাওঁ যোনটো এক্সাৰচাইজ 1.2 আছে তাত √5 কৰিব দিছে আমাক চ' সেইটো কৰি দেখাওঁ ঠিক আছে এক্সাৰচাইজ 1.2 কুৱেশ্যন নম্বৰ 3 আছে √5 দেখাব লাগে চ' √5 কেনেকৈ দেখাম আমি কি কৰিম প্ৰথম নাম্বাৰ লাইন আঁকি ল'ম অথনিৰ নিচিনাই নাম্বাৰ লাইনডাল আঁকি ল'ম -ইনফিনিটি প্লাছ ইনফিনিটি ইয়াত 0 আছে আৰু ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 3 আছে এনেকৈ গৈ আছে আৰু ইফালে -1 -2 এনেকৈ গৈ আছে ঠিক আছে এতিয়া কথাটো কৈছে কি আমাক কৈছে √5 উলিয়াবলৈ এতিয়া কথাটো হ'ল তুমি যদি √5 উলিওৱা আগতকৈ অকণমান বেলেগ হ'ব কিন্তু এটা কথা চেম থাকে কি আমি যোনডাল পাৰ্পেণ্ডিকুলাৰ আকোঁ সেইডাল সদায় 1 ইউনিটেই হয় তাৰ যোনটো ভেলু থাকে 1 থাকে মানে p ইকুৱেলছ টু সদায় 1 থাকে আমি 1 লওঁ সদায় গম পাইছা কিন্তু যোনটো বেছ আছে b মানে এইটো p নহয় p ইকুৱেলছ টু সদায় 1 থাকে যোনটো বেছ b আছে bটো অকণমান চেঞ্জ হ'ব তেতিয়াহে আমি ইয়াত √5 পাম আমাৰ মেইন টাৰ্গেটটো হ'ল কি আমি ইয়াত √5 উলিয়াব লাগে কথাটো গম পাইছা চ' আমি কি কৰিম আমি বিচাৰিব লাগিব যে বিৰ মানটো কি বহালে ইয়াত আমি √5 পাম এইটোতো 1 পালোৱেই এইটো আমি জানোৱে 1 হ'ব বুলি কিন্তু এইটো আমি নাজানো এইটোত আমি কি বহাব লাগিব আমি নাজানো চ' এইটো আমি কেনেকৈ উলিয়াম আমি ইকুৱেশ্যনটো ইউজ কৰিম পাইথাগোৰাছৰ আমি প্ৰথম জানো যে h² ইকুৱেলছ টু p² প্লাছ b² এইটো আমি জানো আমি কৰিম আমাক লাগে p2 হয়নে আৰু আমাক লাগে b2 p2 1 হয় আমি জানো এইটো মই 1 পাতি দিওঁ আৰু এইটো h² যোনটো আছে আমি কি কৰিম যোনটো hৰ মান আছে হয়নে এক মিনিট h² ইকুৱেলছ টু p² প্লাছ b² আমি কি কৰিম hৰ ভেলুটো আমি জানো √5 হয় আৰু pৰ ভেলুটো আমি জানো 1 হয় আমি bৰ ভেলুটো আমি নাজানো চ' এই যোনটো আছে এই পাৰ্টটো আমি প্ৰথম চল্ভ কৰিব লাগিব আমি কি কৰিম এই যোনটো √5 আছে ইয়াত কি আছে স্কুৱেৰ দিয়া আছে হয়নে স্কুৱেৰ মানে 2 মানে √5 দুবাৰ পূৰণ হৈ আছে যেনেকৈ 3² দিলে ইকুৱেল টু 3 × 3 হয় তেনেকৈ আমাক যদি √2² দিয়া থাকে আমাৰ হ'ব √2 × √2 চেম কথা হয় তেতিয়া আমি এনচাৰটো পাই যাওঁ 2 তেনেকৈ ইয়াৰ এনচাৰটো আমি পাই যাওঁ 5 হয় চ' আমি h² ইকুৱেলছ টু 5 পাই গ'লোঁ আৰু এইটো আমি 1 পাই গ'লোঁ চ' আকৌ এবাৰ লিখি লওঁ কি পালোঁ 5 পালোঁ 1 পালোঁ প্লাছ b² পালোঁ এতিয়া কথাটো হ'ল কি আমাক লাগে b সেইকাৰণে আমি প্ৰথম কি কৰিম এই 1 যোনটো আছে 1টো এইফালে আনি ল'ম আমি মানে bটো ছেপাৰেট কৰি ৰাখিব লাগে আমি কি কৰিম 1টো এইফালে আনিলে মাইনাছ হৈ যাব মাইনাছ কিয় হয় আমি কি কৰিম এইফালে এটা মাইনাছ কৰিম 1 আৰু এইফালে এটা 1 মাইনাছ কৰিম ইকুৱেল আছে কাৰণে
সেইকাৰণে ইয়াত 4 হৈ গ'ল আৰু এইফালে যিহেতু 1 - 1 0 হ'ল সেইকাৰণে 1টো এইফালৰ পৰা নাইকিয়া হৈ গ'ল আৰু এইফালে এইটো b স্কয়াৰ হৈ গ'ল ঠিক আছে এতিয়া আমাক কি লাগে b লাগে সো আমি কি কৰিম ৰুট ওভাৰ লৈ ল'ম দুইফালে মানে দুইফালে হাফ হাফ লৈ ল'ম এইফালে দুইফালে হাফ হাফ লৈ ল'ম যাতে এই দুটা কাটি যায় ঠিক আছে এই দুইফালে আমি ৰুট ওভাৰ লৈ ল'লো তেতিয়া কি হ'ল এইটো b হৈ গ'ল আৰু ৰুট ওভাৰ যোনটো 4 হাফ আছে এইটো যদি আমি চাওঁ এইটো আমি 2 স্কয়াৰ লিখিব পাৰো 4 টো এতিয়া আমি এইটো হাফ থাকিল হাফে হাফে কাটি গ'ল এনসাৰটো কি গ'ল 2 ওলাই গ'ল সো আমাৰ b মানটো কি হ'ব লাগিব 2 হ'ব লাগিব b মানটো 2 হলেহে আমি h ৰ মানটো √5 পাম সো আমি নাম্বাৰ লাইনত প্ৰথম b ৰ মানটো চাই লওঁ বেসটো প্ৰথম চাই লওঁ 0 ৰ পৰা 2 লৈকে সো আমি এইটো বেস ইউজ কৰি পেলাই ইয়াত এডাল 1 ইউনিটৰ পাৰপেন্ডিকুলাৰ দিম আৰু এটা ট্ৰায়াঙ্গেল বনাম সো আমি কৰো তোমালোকে এনেকে ইকুৱেশন সলভ কৰি পেলাই যেনেকে মই b ৰ ভ্যালুটো উলিয়াইছো তেনেকে কেটামান ইকুৱেশন অলপ প্ৰেক্টিস কৰিব লাগিব তেতিয়া আহি যাব ঠিক আছে মই কেটামান প্ৰেক্টিস এটা তেনেকুৱা কোৱেশ্চন দি দিম তোমালোকে সলভ কৰিবা মানে b ৰ ভ্যালু উলিয়াব দিম p ৰ ভ্যালু উলিয়াব দিম ওকে h ৰ ভ্যালু উলিয়াব দিম তেনে কিছুমান কোৱেশ্চন তোমালোকে সলভ কৰিবা ওকে তেতিয়া মানে তোমালোকৰ প্ৰেক্টিসটো হৈ যাব ইজি লাগিব তেতিয়া সো আমি প্ৰথম কি কৰিম b ৰ ভ্যালুটো আমি পালো 2 ল'ব লাগিব p ৰ ভ্যালু 1 আৰু h ৰ ভ্যালু হ'ব √2 সো ইয়াত আমি 2 লৈ ললো এতিয়া আমি এটা 1 ইউনিটৰ p এটা আমি ড্ৰ কৰিলো এখিনি ভ্যালু 1 আৰু এখিনি হৈ গ'ল তোমাৰ 2 এই কমপ্লিট এখিনি হৈ গ'ল 2 আৰু এতিয়া আমি এটো ট্ৰায়াঙ্গেল বনাই দিও ৰাইট এংগল ট্ৰায়াঙ্গেল এটো 90 ডিগ্ৰী সো এটো হৈ গ'ল আমি √5 পাই গলো এতিয়া এখিনি তোমালোকে কম্পাসেৰে জুখিলা মই সৰুকে দেখাই দিও সৰুকে লিখি দেখাই দিও এখিনি √5 আৰু ইয়াত নাম্বাৰ লাইনডাল আছে এতিয়া তোমালোকে কম্পাসটো ইউজ কৰিলা কম্পাসেৰে এখিনি জুখিলা √5 টো জুখিলা কিমান দীঘল হয় তাৰ পিছত এই পইণ্টটো কম্পাসৰ পইণ্টটো ইয়াত ফিক্স ৰাখিলা ৰাখি পেলাই এই যোনডাল পেন্সিল আছে পেন্সিলডাল ঘূৰাই পেলাই ইয়াত আৰ্কটো আঁকি দিলা ঘূৰাই পেলাই ইয়াত এনেকে আৰ্কটো আঁকি দিলা বা ইয়াত এনেকে আৰ্কটো তোমালোকে কোবাত আঁকি দিলা ইয়াত আঁকি দিলা তেতিয়া তোমালোকে √5 ৰ ভ্যালুটো পাই গলা আৰু মই কৈছোৱে এইটো √5 বুলি এইটো কিয় হয় কাৰণ এইটো এটা সাৰ্কেলৰ পাৰ্ট হয় মানে এইটো এটা ৰেডিয়াস এইটো এটা ৰেডিয়াস ঠিক আছে সো আমি √5 টো উলিয়াই দিলো সো এতিয়া ইয়াৰ লগতে তোমালোকৰ এক্সাৰসাইজ 1.2 শেষ হৈ গ'ল আৰু এক্সাৰসাইজ 1.1 ও শেষ হ'ল আমাৰ আৰু এক্সাম্পলসও আমি কৰিলো আৰু এক্সাম্পলস এটা একচুয়ালি আছে √3 টো আছে হেতু মই কৰি দেখাই আছো তোমালোকৰ আৰু এক্সাৰসাইজ 1.3 হৈ গ'ল হয় সো আমি এতিয়া কি কৰো এক্সাম্পল নাম্বাৰ যোনটো 4 আছে একচুয়ালি এক্সাম্পল নাম্বাৰ 4 ত √3 টো নাম্বাৰ লাইনত দেখাব দিছে সো আমি হেতু কৰো ওকে এটো কৰিলে আমাৰ আজি এই লেকচাৰটো একচুয়ালি শেষ হৈ যাব সো আমি কৰিব লাগিব √3 এতিয়া প্ৰথম আমি ইকুৱেশন বনাই সলভ কৰি লও যে আমি কি বেস ললে আমি √3 পাম সো মই সলভ কৰি লও প্ৰথম আমি ট্ৰায়াঙ্গেলটো আঁকি ললো আমাৰ ইয়াত পাব লাগে আমি √3 আৰু এটো সদায় 1 এ থাকিব এই টুকুৰাটো সদায় আমি 1 এ লও এই যোনটো পাৰ্ট আছে এই পাৰ্টটোত আমি কি ল'ব লাগিব b ভ্যালুটো কি ল'ব লাগিব যাতে আমি √3 পাও এতিয়া আমি লগাই দিলো h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ এটা কথাটো হল কি তোমালোকে সদায় এনেকে এখিনি পাতি থাকিব নালাগে মই সিধা এটা ডাইৰেক্ট ফৰ্মুলা দি দিও h ৰ ভ্যালু যেতিয়া আমি সদায় উলিয়াব লাগে তোমালোকে h ৰ ভ্যালু উলিয়াবলে সদায় h ইকুৱেলস টু p স্কয়াৰ প্লাস b স্কয়াৰ আৰু যেতিয়া আমি b ভ্যালু উলিয়াব লাগে তোমালোকে সদায় লগাই দিবা b ইকুৱেলস টু p স্কয়াৰ minus h স্কয়াৰ minus p স্কয়াৰ ইয়াত √5 আহি যাব মানে মই এটোকে সলভ কৰিলো তোমাৰ মই h স্কয়াৰ আছিলে p স্কয়াৰটো মই এফালে লৈ আনিলো আনি পেলাই ইয়াত মই b কৰি দিলো তাৰ পিছত এই 2 টো মই ইয়াত অটৰাই দি পেলাই √5 লগাই দিলো সো এই ফৰ্মুলাটো তোমালোকে ডাইৰেক্ট লগাই দিবা তোমালোকৰ যদি মনত থাকিলে ধৰা ভাল আৰু মানে সোনকালে মেথছটো হ'ব আৰু তোমালোকে নিজে উলিয়াই ল'ব পাৰা এনেকে ওকে সো আমি প্ৰথম b ৰ ভ্যালুটো আমি সলভ কৰো এই ফৰ্মুলাটো লগাই পেলাই সো আমি h ৰ ভ্যালুটো আমি জানোৱে h ৰ ভ্যালুটো √3 আৰু স্কয়াৰ সো মাইনাস p স্কয়াৰ হল 1 স্কয়াৰ তাৰ পিছত এটো হৈ গল 3 এটো হৈ গল 1 এতিয়া আমি এনসাৰটো পাই গলো √2
এনসাৰটো কি পাই গ'লো √2 তো বি ভ্যালুটো কি হ'ব লাগিব √2 হ'ব লাগিব এইটো আমি নাম্বাৰ লাইনত চাম কিন্তু তাৰ আগতে মই কথা কওঁ এই এনেকুৱা সিচুৱেচন যে তোমালোকে যে পাইছা √3 স্কয়াৰ তোমালোকে এইটো যদি চোৱা এইটো তোমালোকে এনেকৈ লিখিব পাৰা হয়নে হাফ লগাই পেলাই তেতিয়া তোমালোকে দেখিবা যে 2 আছে আৰু এইটো কাটা যায়গে আৰু আমি 3 পাই যাওঁ সো তোমালোকে যেতিয়া এনেকুৱা সিচুৱেচন দেখা এইটো আৰু এইটো নিজে কাটি যায় ৰিয়েলিটিৰ এইটো কিন্তু তোমালোকে এনেকুৱা দেখিলে সিধা এনেকৈ কাটি দিবা এনেকৈ আৰু দুবাৰ তোমালোকে √3 মাল্টিপ্লাই কৰি পেলাই আকৌ 3 ললো এনেকুৱা একো দেখাব নালাগে সো আমি এতিয়া এইটো নাম্বাৰ লাইনৰ কামটো কৰো ওকে সো এই প্ৰথম নাম্বাৰ লাইনে লাকি লো প্লাস ইনফিনিটি মাইনাস ইনফিনিটি এটা দি দিয়া এটা দি দিলে ভাল তাৰপিছত ইয়াত 0 আহি গ'ল 1 আহি গ'ল 1 আহি গ'ল 2 আহি গ'ল এতিয়া কথাটো হ'ল কি আমি b ৰ ভ্যালুটো কি ল'ব লাগিব √2 h ৰ ভ্যালুটো আমি পালো √3 আৰু p ৰ ভ্যালুটো থাকিব 1 আমাৰ এই ট্ৰায়াঙ্গেলটো আমি বনাব লাগিব √2 1 আৰু √3 সো প্ৰথম আমি √2 টো উলিয়াব লাগিব সো আমি √2 টো কেনেকৈ উলিয়াম তলতটো এনেকৈ উলিয়াব নোৱাৰো তলত আমি এতিয়া এনেকৈ উলিয়াব নোৱাৰো আমি কি কৰিম তলত তোমালোকে এটা টেকনিক লগাই উলিয়াব পাৰা কিন্তু কিতাপত এটা বেলেগ ধৰণে কৰিছে কিতাপত আমি কিতাপৰ নিচিনা কৰিম প্ৰথমে আমি কি কৰিম এটো 0 আছে এটো 1 আছে প্ৰথম আমি যোনটো প্ৰথম ট্ৰায়াঙ্গেল বনাইছিলো সেই ট্ৰায়াঙ্গেলটো বনাম এটো 1 লৈ ললো আৰু এখিনি পাৰ্ট 1 লৈ ললো এতিয়া এটো যদি আমি চাও h ৰ ভ্যালুটো যদি চাও 1 স্কয়াৰ প্লাস 1 স্কয়াৰ এনসাৰটো আমি পাই গলো √2 সো ইয়াত আমি √2 টো পাই গলো বুজিছা এতিয়া কি হ'ব আমি এটুক বেস ধৰিম এতিয়া এটুক আমি b ধৰিম b ধৰি পেলাই আমি ট্ৰায়াঙ্গেল এটা ইয়াত বনাম মানে ইয়াত এটা পাৰপেন্ডিকুলাৰ আমি টানিম ইয়াত এটা আমি পাৰপেন্ডিকুলাৰ টানি পেলাই এটো জয়েন কৰি দিম এতিয়া কি হ'ল এটো √2 হৈ গ'ল আৰু এটো √3 হৈ গ'ল আৰু এটো √1 হৈ গ'ল আমি এই ট্ৰায়াঙ্গেলটো পাই গলো হয় এতিয়া এই পাৰ্টটো তোমালোকে কম্পাস লগাই পেলাই জুখি দিলা কম্পাস লগাই পেলাই তোমালোকে পাৰ্টটো জুখি দিলা ঠিক আছে এই পাৰ্টটো তোমালোকে কম্পাস লগাই জুখি দিলা মই আঁকি দিও এই পাৰ্টটো তোমালোকে কম্পাস লগাই জুখি দিবা আৰু ওলাই যাব এনসাৰটো তোমালোকৰ ওলাই যাব 1 মিনিট ওকে সো এটো নাম্বাৰ লাইন থাকি গ'ল এতিয়া তোমালোকে এই পাৰ্টটো √3 পাৰ্টটো তোমালোকে কম্পাস লগাই জুখি দিয়াৰ পিছত তোমালোকৰ ওলাই যাব ইয়াত লগাই দিলা ওকে এতিয়া তোমালোকে এটো জুখিলা এই পইণ্টটো ইয়াত ফিক্স ৰাখিলা কম্পাসৰ এই পইণ্টটো ওকে ইয়াত ফিক্স ৰাখিলা কি পেলাই ইয়াত তোমালোকে পেলাই দিলা ইয়াতো এনেকুৱা হ'ব ইয়াত এনেকৈ পেলাই দিলা তেতিয়া তোমালোকে এটা আৰ্ক আঁকি দিলা ইয়াত আৰু তেতিয়া তোমালোকৰ এনসাৰটো ওলাই গ'ল এটো √3 হৈ গ'ল এটো √3 হৈ গ'ল ৰেডিয়াস ইকুৱেল টু ৰেডিয়াস পাৰ্ট অফ দা সাৰ্কেল সো আমি এটো ৰিপ্ৰেজেন্ট কৰি দিলো সো আজি এই ভিডিওটো ইয়াতে শেষ হ'ল পাৰ্ট 4 ইয়াতে শেষ হৈ গ'ল আমি নেক্সট পাৰ্টত আৰু দুটা লেকচাৰ আহিব এটো 4th পাৰ্ট নহয় আৰু দুটা লেকচাৰ আহিব 5th আৰু 6th আহিব এই দুটা হৈ গ'লে আমাৰ এটো চেপ্টাৰ শেষ হৈ যাব সো নেক্সট ভিডিওত লগ পাম আজিৰ কাৰণে ইমানে আৰু প্ৰেক্টিস দি দিম ডেসক্ৰিপচনত এখন প্ৰেক্টিস কৰিবা মজাকে ঠিক আছে মানে পুৰা প্ৰেক্টিস কৰি পুৰা কুইক হৈ যোৱা আৰু আই হোপ কনসেপ্ট বিলাক বুজিছা যদি নাই বুজা পুৰা কমেন্ট বক্স পুৰা ডাউটেৰে ভৰাই দিয়া পুৰা এটা আমি ডাউট ক্লাছ আমি বনাম সো ইমানে আজিলে বাই বাই